কচুতলি সোণাপুৰ আৰু যিখিনি আপোনাৰ উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিলে যোৱা ছেপ্টেম্বৰ মাহৰ 9 তাৰিখে আৰু তেতিয়া আপোনাৰ বহু সংখ্যক আপোনাৰ তাতে যিখিনি এফেক্টেড মানুহ আছিলে তেওঁলোকে আহি পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ কেইবাখনো লেখ আবেদন দাখিল কৰিছিলে আৰু এই লেখ আবেদনখনত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশনা দিছিলে যে আবেদনকাৰীসকলক তেওঁলোকৰ যিমানখিনি লেণ্ড ৰেকৰ্ড এণ্ড লেণ্ড ডকুমেণ্টছ তেওঁলোকৰ হাতত আছিলে এই লেণ্ড ৰেকৰ্ড আৰু লেণ্ড ডকুমেণ্টখিনি কনচাৰ্ণ ডেপুটি কমিশ্যনাৰ মানে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কালেক্টৰৰ তাত জমা দিব দিছিলে আৰু ডিষ্ট্ৰিক্ট কালেক্টৰে এই গোটেই তথ্যসমূহ চালি জাৰি চাই হিয়াৰিং লৈ প্ৰত্যেকজন মানুহৰ এগেইনষ্টে এখন স্পিকিং অৰ্ডাৰ পাছ কৰিব কৈছিলে যে তেওঁলোকে তাতে থাকিব পাৰিব নে নোৱাৰে আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁলোকক আপোনাৰ এটা উপযুক্ত সময় দিব লাগিব যে আইনী সাহায্য ল'ব পাৰে কিন্তু আশ্চৰ্যজনকভাৱে যোৱা 30 ডিচেম্বৰ 2024 তাৰিখে এখন নটিচ চাৰ্কুলেট কৰিছে আপোনাৰ কনচাৰ্ণ ডেপুটি কমিশ্যনাৰে যে আপোনাৰ মানে তেওঁলোকক 15 দিনৰ সময়সীমা বান্ধি দিছে যে 15 দিনৰ ভিতৰত তেওঁলোকক তাৰমানে সেই ঠাই খালী কৰাৰ কাৰণে নিৰ্দেশনা এটা জাৰি কৰিছিলে যে উপায়বিহীন হৈ পেলাই আকৌ আপোনাৰ আজি তেওঁলোকে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু লেখ আবেদন এখন দাখিল কৰিছে যে এই যিখন নটিচ যোৱা 30/12/2024 তাৰিখে ইছ্যু কৰিছে কনচাৰ্ণ চাৰ্কুল অফিচাৰ আপোনাৰ সোণাপুৰ ৰেভিনিউ চাৰ্কুলে এই নটিচখন সম্পূৰ্ণৰূপে আইনৰ পৰিপন্থী হয় আৰু মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশনা আছিলে এই নিৰ্দেশনাটো আপোনাৰ সম্পূৰ্ণৰূপে ফ'ল' হোৱা নাই আৰু লগতে উচ্চতম ন্যায়ালয়ে যিহেতু স্থিতি অৱস্থা বাহাল ৰখাৰ এটা নিৰ্দেশনা দিছিলে এই গোটেই সোণাপুৰ ৰেভিনিউ চাৰ্কুলৰ ওপৰত গতিকে স্থিতি অৱস্থা বাহাল থকা সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ নটিচ দিয়াটো আপোনাৰ পুনৰাই মানে মহামান্য উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ নিচিনা হৈছেগৈ গতিকে এই গোটেই তথ্যসমূহ চালি জাৰি চাই পেলাই আজি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ এক স্থগিতাদেশ জাৰি কৰিছে যে অহা 29 তাৰিখলৈকে গভৰ্ণমেণ্টক তেওঁলোকৰ স্থিতি শপতনামা আকাৰে দাখিল কৰিবৰ কাৰণে স্পষ্ট কৰিবৰ কাৰণে এখন শপতনামা দাখিল কৰিব দিছে আৰু ডেপুটি কমিশ্যনাৰ যিজন আছে তেখেতে আগৰ অৰ্ডাৰ অনুযায়ী কি অৰ্ডাৰ ইছ্যু কৰিলে এই অৰ্ডাৰটো আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত প্লেচ কৰিবৰ কাৰণে নিৰ্দেশনা দিছে অৰ্থাৎ 29 জানুৱাৰীলৈকে উচ্ছেদ চলিব 29 জানুৱাৰীলৈকে যিটো 15 দিনৰ সময়সীমা দিছিলে সেইটো বন্ধ থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ